টিংখাঙতে বাণিজ্যিক ফুল খেতিৰ প্ৰশিক্ষণ ফুল খেতিৰ জৰিয়তে টিংখাঙত সৃষ্টি হ'ব অৰ্থনৈতিক নৱজাগৰণৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত উন্মোচন হ'ব এক নতুন দিশৰ টিংখাং সমষ্টিৰ মহিলা যুৱতীসকলক ফুল খেতিৰ জৰিয়তে সংস্থাপন নিশ্চিত কৰিবৰ বাবে ৰাজগড়ৰ জিলা পৰিষদ ভৱনৰ প্ৰেক্ষাগৃহত আজিৰে পৰা 3 দিনীয়াকৈ বাণিজ্যিক ফুল খেতিৰ প্ৰশিক্ষণ এক অনুষ্ঠান অনুষ্ঠিত হয় কৃষি বিষয়া হৰি প্ৰকাশ লাগাছুৱে প্ৰশিক্ষণ প্ৰদান কৰা অনুষ্ঠানত আজি টিংখাং অঞ্চলৰ প্ৰায় 2 শতাধিক মহিলাই অংশগ্ৰহণ কৰে ব্যৱসায় ভিত্তিত কেনেদৰে ফুল খেতি কৰি জীৱন জীৱিকা কৰিব পাৰি সেই উদ্দেশ্যে এই প্ৰশিক্ষণ আৰম্ভ হৈছে এতিয়া টিংখাঙৰ পিছত লেঙেৰি আৰু মৰাণত অনুষ্ঠিত হ'ব এই প্ৰশিক্ষণ প্ৰথম পৰ্যায়ত 3 বিধ ফুলেৰে আৰম্ভ হ'ব এই খেতি মন্ত্ৰী বিমল বৰাৰ পৃষ্ঠপোষকতাত দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানত বিজেপিৰ ডিব্ৰুগড় জিলা সভাপতি শ্ৰীযুত দুলাল বৰা অঞ্জন দত্ত মণ্ডল সভাপতি পংকজ গগৈ টিংখাং সমষ্টিৰ স্বেচ্ছাসেৱী ন্যাস গ্ৰোথ ফ্ৰম গ্ৰেছৰুটছৰ সম্পাদিকা গৌৰী কুঁৱৰ বৰা কৃষি বিষয়া দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ সচিব ভদ্ৰেশ্বৰ গগৈকে প্ৰমুখ্যে কৰি কেইবাজনো জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে টিংখাং সমষ্টিৰ মাননীয় বিধায়ক তথা অসম চৰকাৰৰ জনপ্ৰিয় কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ গোটেই কাম কাজখিনি এক ব্যতিক্ৰমী এটা চিন্তাৰে কৰা কাম সমষ্টিটোত নিবনুৱা যুৱক যুৱতীসকলক যিবিলাক পৰিয়ালৰ ইনকাম সমস্যা আছে এই পৰিয়ালবিলাকক কেনেকৈ আৰ্থিকভাৱে সবল কৰিব পাৰি তাৰ পৰিকল্পনা নিৰবিচ্ছিন্নভাৱে মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ উদ্যোগত হৈ আছে আৰু তেওঁ প্ৰচেষ্টা চলাই আছে আৰু সেইমতে ধৰি লওক বহু কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বহু চিন্তাৰে সমাজত কাম কাজ কৰি থকা হৈছে গতিকে এই যে প্ৰশিক্ষণ এনেধৰণৰ প্ৰশিক্ষণ বহুতো প্ৰশিক্ষণ হৈছে নিবনুৱা যুৱক যুৱতীসকলক লৈ আজিৰ তাৰিখত উদ্যোগীকৰণৰ ক্ষেত্ৰখনত টিংখাং সমষ্টিৰ লগতে সমগ্ৰ অসমৰ নিবনুৱা সমাজখনে কেনেকৈ জড়িত হ'ব পাৰিব আৰু এই উদ্যোগীকৰণৰ ক্ষেত্ৰখনত জড়িত হৈ তেওঁলোকে গোটেই বজাৰ দখলৰ পৰ্যায়লৈ কেনেকৈ যাব পাৰিব এই গোটেই কথাখিনি কি কয় অলৰেডি নিৰবিচ্ছিন্নভাৱে চলি আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত সমগ্ৰ অসমত যি উদ্যোগীকৰণ এই উদ্যোগীকৰণৰ অংশস্বৰূপে টিংখাং সমষ্টিটো যাতে ধৰি লওক এটা উদ্যোগীকৰণৰ পৰিৱেশে ধৰি লওক কি কয় বিৰাজ কৰে আৰু এই সমষ্টিটোক আগুৱাই লৈ যাবলৈ সক্ষম হয় অসমৰ মানচিত্ৰত টিংখাং সমষ্টি যাতে উজ্বলি উঠে তাৰ এটা বৃহৎ পৰিকল্পনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উৎসাহ সাহস আৰু প্ৰেৰণাতেই আজি তাৰিখত মাননীয় মন্ত্ৰী বিমল বৰাদেৱে সমষ্টিটোত সকলো নিবনুৱা যুৱক যুৱতী মহিলাসকলক সংস্থাপনৰ বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে আৰু কাম কাজখিনি অব্যাহত ৰাখিছে টিংখাং সমষ্টি মহিলাসকলক একত্ৰিত কৰি মহিলাসকলক ফুল খেতিৰ ওপৰত প্ৰশিক্ষণ দি ফুলৰ খেতি কৰি ফুলক কেনেকৈ ব্যৱসায়লৈ পৰিণত কৰিব পাৰি তাৰ পৰা কেনেকৈ আৰ্থিকভাৱে উপাৰ্জন কৰিব পাৰি তেওঁলোকৰ ঘৰত ফুল ৰুই ফুল খেতি কৰি ফুলক বিক্ৰী কৰি তাৰ পৰা উপাৰ্জন কৰি তেওঁলোকে দুপইচা ঘৰখন চলাব পৰাকৈ আৰ্থিক উপাৰ্জন কৰিব পাৰিব এই গোটেই দিশখিনিৰ ওপৰত নিৰ্ভৰ কৰি এই গোটেই পদক্ষেপটো লোৱা হৈছে এতিয়ালৈকে আজি প্ৰশিক্ষণটোত 160গৰাকী মহিলাই লৈছে কালিলৈ আকৌ 160গৰাকী ল'ব এনেকৈ আমি 3টা কেম্প কৰিম 3টা কেম্পত প্ৰতিটো কেম্পতে 150 পৰা 200 মহিলা থাকিব আৰু তেখেতলোকক ফুল খেতিৰ ওপৰত গোটেই বস্তুটো বুজাই দিবৰ কাৰণে বিশেষজ্ঞ মাতি অনা হৈছে তেওঁলোকে তন্নকৈ বুজাই দিছে কেনেকৈ খেতি কৰিব লাগিব কোন সময়ত কোনটো ফুলৰ খেতি কৰিব লাগে আৰু ফুলৰ খেতিৰ পৰা মানুহ কেনেকৈ উপকৃত হ'ব পাৰে গোটেই কথাখিনি তন্নকৈ বুজাইছে ফুল খেতিও যে জীৱন জীৱিকাৰ এক মাধ্যম হ'ব পাৰে সেইটোকে প্ৰমাণিত কৰি আমাৰ টিংখাং সমষ্টিৰ মাননীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাদেৱৰ পৃষ্ঠপোষকতাত দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত আজি ব্যৱসায়িক ভিত্তিত কেনেকৈ ফুল খেতি কৰি জীৱন জীৱিকা আমি কৰিব পাৰোঁ তাৰ কাৰণে আজি এটা প্ৰশিক্ষণ ইয়াত আৰম্ভ হৈছে এই প্ৰশিক্ষণত বিশেষভাৱে ডিব্ৰুগড় জিলাৰ কৃষি বিষয়া মৰাণ মহকুমা আৰু ডিব্ৰুগড় মহকুমা কৃষি বিষয়া তেখেতসকলে আহি প্ৰশিক্ষণ প্ৰদান কৰিছে যে আমি আশা কৰোঁ যে দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত যি প্ৰশিক্ষণ আৰম্ভ হৈছে এই প্ৰশিক্ষণত আমাৰ
টিংখাং বিধানসভা সমষ্টিৰ গ্ৰামাঞ্চলৰ বহু মহিলা আহি ইয়াত যে অংশগ্ৰহণ কৰিছে তেওঁলোকে অতি উৎসাহে অংশগ্ৰহণ কৰিছে আৰু ইয়াত যিসকল পৰীক্ষাৰ্থী আছে যিসকল সমল ব্যক্তি আছে তেখেতসকলে ফুল খেতিৰ জৰিয়তে কেনেকৈ আমি লাভান্বিত হ'ব পাৰোঁ কেনেকৈ অৰ্থনৈতিকভাৱে আমি নিজকে স্বাৱলম্বী কৰিব পাৰোঁ এই কথাখিনি কৈছে সাম্প্ৰতিক সময়ত ফুলৰ এক চাহিদা যথেষ্ট আছে দেশ বিদেশত আমাৰ অসম তথা ভাৰতবৰ্ষৰ ফুলৰ চাহিদা আছে কিন্তু আমাৰ অসমত প্ৰয়োজনীয় যি ফুল সেই ফুলৰ উৎপাদন তেনেই নগণ্য গতিকে আমি যদি গাঁৱে গাঁৱে আমি যদি ব্যৱসায়িক ভিত্তিত ফুল খেতি কৰি ফুল উৎপাদন কৰিব পাৰোঁ আমি ভাবোঁ সেই ফুল বিক্ৰী কৰি আমাৰ মহিলাসকলে লাভান্বিত হ'ব পাৰিব টিংখাঙত ফুল খেতিৰ জৰিয়তে এক অৰ্থনৈতিক নৱজাগৰণৰ সূচনা হ'ব আৰু গাঁৱে গাঁৱে ঘৰে ঘৰে ফুল খেতি যেতিয়া আৰম্ভ হ'ব টিংখাঙৰ সৌন্দৰ্য সকলোৱে উপভোগ কৰিবলৈ নিশ্চয় পাব আৰু ইয়াৰ মাজেদি টিংখাঙৰ যিটো অৰ্থনীতি সেই অৰ্থনীতি এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখিছোঁ ব্যুৰ ৰিপৰ্ট অসম টুডে।